নমস্কাৰ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো এই ভিডিঅ'টোত আমি হিজ ফাৰ্ষ্ট ফ্লাইটৰ কোৱেশ্চন আনসাৰখিনি আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাব প্ৰথমতে থিংকিং এবাউট দ্য টেক্সটৰ কোৱেশ্চনখিনি চাওঁ আহক প্ৰথম প্ৰশ্নটো হৈছে why was the young seagull afraid to fly do you think all young birds are afraid to make their first flight or are some birds more timid than others do you think a human body also finds it a challenge to take its first steps সৰু সিগল চৰাইটো কিয় উৰিবলৈ ভয় কৰিছিল আপুনি ভাবেনে যে সকলো চৰাইয়ে প্ৰথমবাৰ উৰিবলৈ ভয় কৰে নে কিছুমান চৰাইয়ে বেলেগতকৈ বেছি ভয় কৰে আপুনি ভাবেনে কেঁচুৱা এটাৰ বাবেও প্ৰথমবাৰৰ বাবে খোজ কঢ়াটো এটা চ্যালেঞ্জ সৰু সিগল চৰাইটোৰ নিজৰ দেউকাক এখনৰ ওপৰত ভৰসা নাছিল সি ভাবিছিল সি উৰিব খুজিলে উৰিব নোৱাৰিব আৰু তললৈ পৰি মৰি থাকিব বহুতো চৰাইৰ পোৱালিয়ে প্ৰথমতে উৰিবলৈ ভয় কৰে কিন্তু কিছুমান চৰাই আছে যিবোৰ আনতকৈ অলপ সাহসী চৰাইৰ দৰে কেঁচুৱা এটাইও প্ৰথমবাৰৰ বাবে খোজ দিওঁতে ভয় অনুভৱ কৰে সকলোৰে বাবে এইটো এটা প্ৰত্যাহ্বানমূলক মুহূৰ্ত কিন্তু লাহে লাহে ভালদৰে খোজ কাঢ়িব পৰা হোৱাৰ পাছত এই ভয়টো নোহোৱা হয় ২ নম্বৰ প্ৰশ্নটো হৈছে the sight of the food maddened him what does this suggest what compelled the young seagull to finally fly খাদ্যৰ দৃশ্যই তাক উন্মাদ কৰি তুলিলে ইয়াৰ পৰা কি বুজা যায় সৰু সিগলটোক অৱশেষত কিহে উৰিবলৈ বাধ্য কৰিলে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে পোৱালিটো বৰ ভোকত আছিল তাৰ ভোক ইমানেই বেছি আছিল যে সেই ভোকত সি তাৰ ভয়ৰ কথা পাহৰি গৈছিল মাকে অনা মাছটো দেখি সি বাকী সকলোবোৰ পাহৰি মাছটো খাবলৈ জাপ মাৰিলে আৰু নজনাকৈয়ে উৰিব শিকিলে they were beckoning to him calling shrilly why did the seagull's father and mother threatened him and cajoled him to fly সিগালটোৰ মাক-দেউতাকে কিয় তাক ধমকি দিছিল আৰু উৰিবলৈ জোৰ কৰিছিল সিগালটোৰ মাক-দেউতাকে জানিছিল যে সি উৰিবলৈ সক্ষম মাত্ৰ উৰিবলৈ ভয় খাই আছে গতিকে তাক তেওঁলোকে কমফৰ্ট জোনৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ জোৰ কৰিছিল ইয়াৰ বাবে প্ৰথমতে উৎসাহিত কৰিছিল আৰু পিছলৈ ভয় ভাবুকি উঠিছিল কাৰণ তেওঁলোকে জানিছিল যে সি নিজৰ ভয়ক জয় কৰিব পাৰিলে উৰিবও পাৰিব কাৰণ ইতিমধ্যে তাৰ ভায়েক আৰু ভনীয়েক উৰিব পৰা হৈছিল Have you ever had a similar experience where your parents encouraged you to do something that you were too scared to try? Discuss this in pairs or groups. আপুনি কেতিয়াবা এনেকুৱা অভিজ্ঞতা সন্মুখীন হৈছেনে য'ত আপোনাৰ পিতৃ-মাতৃয়ে আপোনাক এনেকুৱা কাম কৰিবলৈ উৎসাহিত কৰিছিল যেটো কাম আপুনি চেষ্টা কৰিবলৈ খুব ভয় খাইছিল এই বিষয়ে গোটত আলোচনা কৰক এই প্ৰশ্নৰ উত্তৰটো সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব পাৰে এইটো সাধাৰণতে গ্ৰুপত আলোচনা কৰি কৰা প্ৰশ্নৰ উত্তৰ তথাপিতো আমি এটা কমন উত্তৰ দি দিছো আপুনি ইচ্ছা কৰিলে এই উত্তৰটো লিখিব পাৰে অথবা নিজৰ মতেও লিখিব পাৰিব হয় মোৰ এনে ধৰণৰ অভিজ্ঞতা হৈছিল সাপোৰ্ট হুইল নথকা সাইকেল এখন চলাবলৈ ভয় লাগিছিল কিন্তু দেউতাই মোক প্ৰতিদিনে উৎসাহিত কৰিছিল তেওঁ সাইকেলখন ধৰি মোক চেষ্টা কৰিবলৈ কৈছিল প্ৰথমতে মই পৰি গৈছিলো কিন্তু মা দেউতাই মোক হাৰ মানিবলৈ দিয়া নাছিল লাহে লাহে মই ভাৰসাম্য ৰক্ষা কৰিবলৈ শিকিলো কিছুদিনৰ পিছত নিজাববীয়াকৈ ৰাইড কৰিব পৰা হলো অকলে চলাব পৰা হোৱাৰ পাছত মই নিজকে বৰ সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিলো In the case of a bird flying, it seems a natural act and a foregone conclusion that it should succeed. In the examples you have given in answer to the previous question, was your success guaranteed or was it important for you to try regardless of a possibility of failure? চৰাই উৰাটো এটা স্বাভাৱিক কাৰ্য আৰু ই সফল হ'ব বুলি পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্ত ইয়াৰ আগৰ প্ৰশ্নটোত আপুনি দিয়া উত্তৰটোত যিটো অভিজ্ঞতাৰ উদাহৰণ দিছে তাত আপোনাৰ সফলতা নিশ্চিত আছিল নে বিফলতাৰ কথা নাভাবি বাৰে বাৰে চেষ্টা কৰাটো গুৰুত্বপূৰ্ণ আছিল এই প্ৰশ্নৰ উত্তৰটো ইয়াৰ আগৰ প্ৰশ্নটোৰ উত্তৰটো যি লিখা হৈছিল তাৰ ওপৰত ভিত্তি কৰি লিখিব লাগিব আমি যেহেতু আগৰ প্ৰশ্নটোত এটা সাইকেল চলোৱাৰ অভিজ্ঞতাৰ কথা লিখিছিলো গতিকে ইয়াত সেই অভিজ্ঞতাটোৰ ওপৰতে লিখিম আৰু প্ৰশ্নটোৰ উত্তৰ হ'ব মোৰ সফলতাৰ নিশ্চয়তা নাছিল সাইকেল চলাবলৈ শিকি থাকোতে বহুবাৰ পৰিছিলো কিন্তু চেষ্টা কৰি থকাটো গুৰুত্বপূৰ্ণ আছিল ঠিক সেগলটোৰ দৰেই ময়ো মোৰ ভয়টো জয় কৰিব লগা হৈছিল বিফল হোৱাৰ সম্ভাৱনা থাকিলেও মই চেষ্টা কৰিবলগীয়া হৈছিল বাৰে বাৰে চেষ্টা কৰিহে সফল হ'বলৈ সক্ষম হ'লো ফলাফলতকৈ প্ৰচেষ্টাটোৱে বেছি গুৰুত্বপূৰ্ণ আছিল Write a short composition on your initial attempts at learning a skill. You could describe the challenges of learning to ride a bicycle or learning to swim. Make it as humorous as possible. এটা দক্ষতা শিকাৰ প্ৰাৰম্ভিক প্ৰচেষ্টাৰ ওপৰত এখন চুটি ৰচনা লিখক সাইকেল চলাবলৈ শিকা বা সাঁতুৰিবলৈ শিকাৰ প্ৰত্যাহ্বানসমূহ আপুনি বৰ্ণনা কৰিব পাৰে আৰু প্ৰশ্নৰ উত্তৰটো যিমান পাৰি হাস্যমধুৰ কৰি লিখিব দিছে ইয়াত নিজৰ নিজৰ অভিজ্ঞতাৰ কথা লিখিব লাগিব আপুনি আপোনাৰ নিজৰ অভিজ্ঞতাৰ কথাটো লিখিব কিন্তু যদিহে নিজৰ তেনেকুৱা অভিজ্ঞতা নাই তেনেহলে আমি এটা কমন আনসাৰ দি থৈছো আপুনি এই আনসাৰটো লিখিব পাৰে ইয়াৰ পাছৰ ভিডিঅ'টোত আমি 2 নম্বৰ ষ্টৰী দ্য ব্লেক এয়াৰপ্লেনৰ ওপৰত আলোচনা কৰিম গতিকে আমাৰ ভিডিঅ'সমূহ মিছ নকৰিবলৈ আপুনি আমাক সাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো প্ৰেছ কৰক ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো এই ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে লাইক কৰিব লগতে আনৰ লগত শ্বেয়াৰ কৰিব
ইয়াৰ পাছৰ ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।